মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকক আজি তোমালোকৰ ইংৰাজী পাঠ্যপুথিত থকা লেসন 3 ইলেকশ্যন ইন দ্য ভিলেজ এই পাঠটিৰ টেক্সচুৱেল কুৱেশ্যন আনসাৰ বুজাই দিছোঁ। তোমালোকে অলপ মনোযোগ দি শুনিবা আৰু আনসাৰবিলাক মুখস্থ কৰিবা আৰু বুজাৰ কাৰণেও যত্ন কৰিবা। ধন্যবাদ। প্ৰথম প্ৰশ্নটো হ'ল Where does Deep like to spend his vacations? দীপে তেওঁৰ বন্ধৰ দিনবোৰ ক'ত কটাবলৈ পছন্দ কৰে? আনসাৰটো হ'ল Deep likes to spend his vacations in Bongaon, his uncle's village. অৰ্থাৎ দীপে তেওঁৰ বন্ধৰ দিনবোৰ তেওঁৰ খুৰাৰ গাঁও বনগাঁৱত কটাবলৈ পছন্দ কৰে। কুৱেশ্যন নম্বৰ বি, হোৱাট ইজ এ ভিলেজ পঞ্চায়ত? অৰ্থাৎ গাঁও পঞ্চায়ত কি? আনসাৰটো হ'ব এ ভিলেজ পঞ্চায়ত ইজ দ্য গ্ৰাছৰুট লেভেল অফ সেল্ফ গভাৰ্নিং সিস্টেম ইন দ্য ভিলেজেছ। গাঁও পঞ্চায়ত হ'ল গাঁৱত থকা স্বায়ত্ত শাসন ব্যৱস্থাৰ তৃণমূল স্তৰ। কুৱেশ্যন নম্বৰ চি, হুৱেন ৱাজ দ্য ফাৰ্ষ্ট পঞ্চায়ত ইষ্টাব্লিছড ইন ইণ্ডিয়া? ভাৰতবৰ্ষত কেতিয়া প্ৰথম পঞ্চায়ত প্ৰতিষ্ঠা কৰা হৈছিল? আনসাৰটো হ'ব দ্য ফাৰ্ষ্ট পঞ্চায়ত ইন ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়া ৱাজ ইষ্টাব্লিছড ইন 1959। স্বাধীন ভাৰতবৰ্ষত প্ৰথম পঞ্চায়ত স্থাপন কৰা হৈছিল 1959 চনত। কুৱেশ্যন নম্বৰ ডি, হাউ মেনি মেম্বাৰ্ছ কেন বি দেয়াৰ ইন এ পঞ্চায়ত? পঞ্চায়তত কিমানজন সদস্য থাকিব পাৰে? আনসাৰটো হ'ল দেয়াৰ কেন বি উইদিন 5 to 31 মেম্বাৰ্ছ ইন এ পঞ্চায়ত। এটা পঞ্চায়তত 5জনৰ পৰা 31জনৰ ভিতৰত সদস্য থাকিব পাৰে। নেক্সট কুৱেশ্যন, হোৱাট ইজ এ পঞ্চায়ত সমিতি? অৰ্থাৎ পঞ্চায়ত সমিতি কি? এ পঞ্চায়ত সমিতি ইজ দ্য ছেকেণ্ড লেভেল অফ সেল্ফ গভাৰ্নেন্স ছিষ্টেম ইন দ্য ব্লকছ। পঞ্চায়ত সমিতি হ'ল খণ্ডসমূহ থকা স্বায়ত্ত শাসন ব্যৱস্থাৰ দ্বিতীয় স্তৰ। নেক্সট কুৱেশ্যনটো হ'ল হোৱাট ইজ দ্য মিনিমাম এজ ফৰ ভোটিং ইন ইণ্ডিয়া? অৰ্থাৎ ভাৰতবৰ্ষত ভোট দিয়াৰ ন্যূনতম বয়স কিমান? আনসাৰটো হ'ল দ্য মিনিমাম এজ ফৰ ভোটিং ইন ইণ্ডিয়া ইজ 18 years। নেক্সট কুৱেশ্যন, এট প্ৰেজেণ্ট হাউ মেনি ভিলেজ পঞ্চায়তছ আৰ দেয়াৰ ইন ইণ্ডিয়া? বৰ্তমান ভাৰতবৰ্ষত কিমান গাঁও পঞ্চায়ত আছে? আনসাৰটো হ'ল এট প্ৰেজেণ্ট দেয়াৰ আৰ মোৰ দেন 4.5 লাখ ভিলেজ পঞ্চায়তছ ইন ইণ্ডিয়া। অৰ্থাৎ ভাৰতবৰ্ষত বৰ্তমানে 4.5 লাখতকৈ বেছি গাঁও পঞ্চায়ত আছে। নেক্সট কুৱেশ্যন, হোৱাট পাৰ্চেণ্টেজ অফ ছিটছ আৰ ৰিজাৰ্ভ ফৰ উইমেন ইন এ পঞ্চায়ত? অৰ্থাৎ পঞ্চায়তত কিমান শতাংশ আসন মহিলাৰ বাবে সংৰক্ষিত? আনসাৰ হ'ল 33% অফ ছিটছ আৰ ৰিজাৰ্ভ ফৰ উইমেন ইন এ পঞ্চায়ত। পঞ্চায়তত মহিলাসকলৰ বাবে 33% আসন সংৰক্ষিত। নেক্সট কুৱেশ্যন, চিন্স হুৱেন আছাম হেজ হেড ইটছ পঞ্চায়তছ? অসমত কেতিয়াৰ পৰা পঞ্চায়ত আছে? আনসাৰ হ'ল আছাম হেজ হেড ইটছ পঞ্চায়তছ চিন্স 1948। অসমত 1948 চনৰ পৰাই পঞ্চায়ত আছে। জে নাম্বাৰ, হোৱাট ইজ দ্য হেড অফ দ্য পঞ্চায়ত কল্ড? পঞ্চায়তৰ মুৰব্বীজনক কি বুলি কোৱা হয়? আনসাৰ হ'ল দ্য হেড অফ দ্য পঞ্চায়ত ইজ কল্ড দ্য প্ৰেচিডেণ্ট অৰ চাৰপঞ্চ। অৰ্থাৎ পঞ্চায়তৰ মুৰব্বীজনক সভাপতি বা চাৰপঞ্চ বুলি কোৱা হয়। এতিয়া আমি 2 নম্বৰ প্ৰশ্নলৈ আহোঁ। ফাৰ্ষ্ট কুৱেশ্যনটো আছে হোৱাট ইজ দ্য নেচেচিটি অফ লোকেল সেল্ফ গভাৰ্নেন্স ইন ইণ্ডিয়া? ভাৰতবৰ্ষত স্থানীয় স্বায়ত্ত শাসনৰ প্ৰয়োজনীয়তা কি? আনসাৰ, ইণ্ডিয়া ইজ এ ভাষ্ট কাণ্ট্ৰি। দ্য গভৰ্ণমেণ্ট কেন নট ৰিচ আউট টু দ্য পিপুল ডাইৰেক্টলি। দ্য পিপুল অলছ' কেন নট পাৰ্টিচিপেট ইন দ্য এক্টিভিটিজ অফ দ্য গভৰ্ণমেণ্ট। দিছ ইজ দ্য নেচেচিটি অফ লোকেল সেল্ফ গভাৰ্নেন্স ইন ইণ্ডিয়া। Question number B, what kind of atmosphere do Deep and Rupa experience during their visit to the village? Deep আৰু ৰূপাই সিহঁতৰ গাঁওখনলৈ কৰা ভ্ৰমণ কালত কেনেকুৱা পৰিৱেশ উপলব্ধি কৰিছে? আনসাৰ হ'ল Deep and Rupa experience an unusual atmosphere during their visit to the village. Everybody is very busy. There are posters, banners and processions all around the village. Next question, explain the 3 levels of the Panchayati Raj system in India. ভাৰতবৰ্ষৰ পঞ্চায়তী ৰাজ ব্যৱস্থাৰ স্তৰ 3টা ব্যাখ্যা কৰা। The first level is village panchayat in the villages. The second level is panchayat samiti at the blocks, and the third level is the Zilla Parishad in the districts. These are the 3 levels of the Panchayati Raj system in India. Question number D, what are the functions of the panchayats? পঞ্চায়তৰ কাৰ্যাৱলী কি কি? Answer hall, the panchayats have many functions. Some of them are agricultural production, rural industries, medical relief, women and child welfare, rural employment, maintenance of village roads, tanks, etc.
Moreover, the popular self-help groups are also helped by the panchayats. Question number A. How do panchayats help to maintain equality in the society? Panchayate homajot kidare homota rakhar khetrot sahay kore. Answer hol panchayats have a very important role in the empowerment of rural women. 33% of the panchayat membership are reserved for women. Similarly, backward sections of the society are also given necessary representation in panchayats. Thus, panchayats help to maintain equality in the society. তাৰপিছত তোমালোকৰ question number 4 আছে write whether the following statements are true or false. প্ৰথমটো আছে Deep does not like to visit the village. এটো false. India is a democratic country. True. The villagers are very busy for the elections. True. D number আছে the citizens have no role to play in the rule of the land in India. False. E number আছে panchayats always have 5 members. False. F number the rural development plans are implemented through the panchayats. True. Thank you for today. See you in the next video.